বজাত ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতিটো ৰাজনৈতিক দলে তৎপৰ হৈ পৰিছে নিজৰ প্ৰাৰ্থীক জিকাবলৈ। ৯২ নং চাপগড় গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য পদৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়ায় ছাদ্দাম হুছেইনক। ছাদ্দাম হুছেইনে কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰা অসম কংগ্ৰেছ কৰ্মী আৰু সমূহ বিষয়ববীয়াসকলক লগতে সকলোৰে পৰা সহায় সহযোগিতা বিচাৰিছে। চাপগড় গাঁও পঞ্চায়তৰ সকলো ভোটাৰৰ মূল্যৱান ভোট দি জয়যুক্ত কৰি ৰাইজৰ কাম কৰিবলৈ সুযোগ দিবলৈ আহ্বান জনায় নেতাগৰাকীয়ে। ভাৰতীয় জাতীয় কংগ্ৰেছ দলে মোক টিকিট দিছে, সেইকাৰণে মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলক অন্তৰৰ পৰা শুভেচ্ছা জনালোঁ। আৰু আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ যিবিলাক চাপগড় গাঁও পঞ্চায়তৰ কাৰ্যকৰ্তা আছে, মই আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু দলে মোক যে টিকিট দিয়াৰ কাৰণে আৰু এবাৰ মই দলক আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু এবাৰ মই আশা ৰাখিছোঁ, যিহেতু দলে মোক টিকিট দিছে চাপগড় গাঁও পঞ্চায়তত আঞ্চলিক পদৰ কাউন্সিলৰ পদৰ সদস্য হিচাপে, আৰু মই চাপগড় ৰাইজক, আমাৰ গাঁৱৰ ৰাইজক, সকলো ৰাইজক আৰু সকলো ভোটাৰ আৰু সকলো আমাৰ এই যে কংগ্ৰেছ দলৰ কাৰ্যকৰ্তাক বিশেষভাৱে অনুৰোধ কৰিছোঁ যাতে মোক ভোট দি জয়যুক্ত কৰে আৰু তাৰ পিছত মই সমূহ ৰাইজৰ কাম কাজ কৰিব পাৰোঁ। আৰু কালি মই নমিনেশ্যন ছাবমিট কৰিম, সকলো ৰাইজে মোক দোৱা কৰিব। নমিনেশ্যন ছাবমিট কৰাৰ পিছত মই সকলো চাপগড়বাসী গাঁৱৰ মানুহৰ ঘৰে দুৱাৰে যাম, মোৰ কাৰণে দোৱা কৰিব, এইটোৱে মোৰ আশা।